আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে। চ' হয় ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিছোঁ। চ' চৰকাৰী লেট্ৰিনৰ টকা তো যিহেতু আপোনালোকে আবেদন কৰা বহুতেই বেছি দিন হৈ গ'ল, তো সেই 9,000 টকা আপোনালোকে কেতিয়া পাব, কিয় ইমান দিন দিয়া নাই, তো কেতিয়ালৈ কেনেকুৱা ধৰণৰ ভাল খবৰ আহিব, কি ভাল খবৰ আছে, সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনোৱাৰ লগতে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। এতিয়া আমি যদি চাওঁ চৰকাৰী লেট্ৰিনৰ বাবে তেওঁলোকে বহুত দিনৰ আগতে আপোনালোকে আবেদন কৰিলে কিন্তু পোৱা নাই আৰু বহুতে তেনেদৰে পাই গ'ল। এতিয়া কথাটো হ'ল যে আপোনালোকৰ এই যি টকাটো কেতিয়ালৈ পাব বা আপোনালোকক দিব নে নিদিয়ে। চাওক এইখিনিতে আপোনালোকে যিসমূহে প্ৰথম কিস্তি পালে তেনেদৰে বহুতে সুধি আছিলে আমাৰ দ্বিতীয় কিস্তি কেতিয়া দিব, কেনেকুৱা ধৰণৰ কি হ'ব। তো এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ সেইখিনি আপডেট অহা নাই, দ্বিতীয় কিস্তি কেতিয়ালৈ দিয়া হ'ব বা কেনেকুৱা ধৰণৰ কি হ'ব। তো প্ৰথম আপোনালোকে 9,000 যিহেতু পাই গ'ল, তো সেইখিনি আপোনালোকে আৰু পাই গ'ল। তো এতিয়া কথাটো হ'ল যে নতুনকৈ যিসকলে আবেদন কৰিছিলে আপোনালোকে তেওঁলোকৰ কি হ'ব। এতিয়া আপোনালোকে চাওক, হয়তো আপোনালোকে নিশ্চয় মোবাইললৈ আপোনালোকৰ আহিছে, যদি আপোনালোকৰ কেঞ্চেল বুলি বা তেনেদৰে ৰিজেক্টেড বুলি মেছেজ আহিছে তেতিয়া নিশ্চয় আপোনালোকে গম পাইছে যে আপোনালোকৰ সেইখিনি আবেদনখিনি নাকচ কৰা হ'ল। তাৰোপৰি আপোনালোকে অফিচিয়েলি যিটো ৱেবছাইট আছে তাতে আপোনালোকে গৈ পিনি মোবাইলত যিকোনো ব্ৰাউজাৰ যদি আপোনালোকে চায়, তেতিয়া আপোনালোকৰ যেতিয়া লিষ্টখন আপোনালোকে পাবগৈ ডিষ্ট্ৰিক্ট ৱাইজ বা আপোনালোকৰ ব্লক ৱাইজৰ লিষ্টখন থাকিব, তো তেতিয়া তাতে আপোনালোকৰ যদি পেণ্ডিং বুলি দেখাই যায় তেনেহ'লে আপোনালোকৰ কি হ'ব লাগিব, দুদিনমান আপোনালোকে ৰ'ব লাগিব। আৰু মাত্ৰ এই যে আপোনালোকৰ নেক্সট কোটাটো দিবলৈ গৈ আছে তেতিয়াও আপোনালোকে সেই টকাটো আপোনালোকে নাপায়। যিসমূহৰ এপ্ৰুভ বুলি দেখাই আছে, তো এপ্ৰুভ বুলি হ'ল অৰ্থাৎ একচেপ্ট যিসকলক কৰিলে তেওঁলোকে কিন্তু নেক্সট যেতিয়া টকাটো দিব, তো কেতিয়া দিব সেইখিনি কৈ আছোঁ, তেতিয়া আপোনালোকে টকাটো আপোনালোকে পাব। আৰু এপ্ৰুভ যিসকলৰ হৈছে তেওঁলোকেতো পাবই, আৰু যিসকলৰ পেণ্ডিং হৈ আছে তেওঁলোকে কি নাপাব নি টকাটো। তো পেণ্ডিং হৈ থকাসকলে পাব, যদি পেণ্ডিংটো আপোনালোকৰ পিছৰ পৰ্যায়ত এপ্ৰুভ হয় বা আপোনালোকৰ একচেপ্টটো কৰে তেতিয়া আপোনালোকে সেইখিনি পাব। যদি আপোনালোকৰ পাছত ৰিজেক্ট দেখুৱায়, মোবাইললৈ আপোনালোকৰ ৰিজেক্ট বুলি মেছেজ আহে, কিন্তু তেতিয়ালৈকে আপোনালোকে নাপায়। তো এইটো কি কাৰণে হৈছে আপোনালোকে নিশ্চয় আপোনালোকে গম পাইছে কিয় ইমান দেৰি হৈছে এই যি লেট্ৰিনৰ টকাটো দিয়াৰ ক্ষেত্ৰত। তো কথাটো হ'ল যে প্ৰত্যেকখন ঘৰতে একোটাকৈ তেনেদৰে একোজন, অৰ্থাৎ আপোনালোকে আধাৰ কাৰ্ড লৈ অনলাইন কৰা হৈছে আৰু একোজনকৈ ব্যক্তিহে তেনেদৰে আবেদন কৰিব পাৰিব। ঘৰখনত যদি কোনোবা 10-15জনমান থাকে তেনেদৰে যৌথ পৰিয়াল, তো তেনেদৰে সেই ঘৰখনৰ যদি 4-5জনে অনলাইন আবেদন কৰি দিয়ে, তো তেতিয়া একেখন ঘৰতে ইমানখিনি টকা দিয়াটো চৰকাৰৰ বাবে সম্ভৱ নহয়। তো যিহেতু নিয়মটো হৈছে যে প্ৰত্যেকৰ ঘৰতে একোজনকৈ তেনেদৰে টকাটো পোৱাৰ ক্ষেত্ৰত বা একোটাকৈ লেট্ৰিন পোৱাৰ ক্ষেত্ৰত চৰকাৰী, তো তেনে ক্ষেত্ৰত সেই যি প্ৰক্ৰিয়াটো অলপমান খেলি মেলি হোৱাত তেনেদৰে সেইখিনি ধৰা পৰাত সেইখিনি তেনেদৰে কি হ'ল ব্যৱস্থা গ্ৰহণ কৰা হ'ল যে হয় এইখিনি সকলোখিনি ভেৰিফিকেশ্যন কৰাৰ পাছতহে, আগন্তুক দিনত সকলোখিনি ভেৰিফিকেশ্যন হোৱাৰ পাছতহে এই টকাটো এৰি দিয়া হ'ব। চ' সেইবাবে পলম হৈছে। চ' এতিয়া আপোনালোকৰ যিসকলে এপ্ৰুভ হৈ আছিলে নেক্সট পৰ্যায়ত যেতিয়া আপোনালোকৰ টকাটো এৰি দিব তেতিয়া আপোনালোকে পাব। বাকী পেণ্ডিং হৈ থকাটো মই প্ৰক্ৰিয়াখিনি ক'লোৱেই। তো যাতে এই ব্যৱস্থাটো যাতে নহয়, যিসকলে পাব লাগে তেওঁলোকক যাতে পায়, সেই ব্যৱস্থাটো কি কৰিছে, ভেৰিফিকেশ্যন কৰি থকা হৈছে, চাই থকা হৈছে। তো সেইখিনি সকলোখিনি আপডেট হোৱাৰ পাছতহে আপোনালোকক এই টকাটো দিব। এতিয়া কেতিয়ালৈ দিয়া হ'ব, এতিয়া এইকেইদিনত আপোনালোকৰ কোনো ধৰণৰ সিদ্ধান্তই নাই হোৱা। তো আপোনালোকৰ এই যি টকাটো মাৰ্চৰ পিছলৈহে দিয়া সম্ভাৱনা আছে, অৰ্থাৎ এই বছৰ বিত্তীয় বছৰটো যোৱাৰ পাছত নেক্সট বছৰ যেতিয়া মাৰ্চৰ পাছত এপ্ৰিল আহিব তেতিয়াহে আপোনালোকৰ দিয়া এটা সম্ভাৱনা আছে। তো আগন্তুক দিনত নিশ্চয় নতুন আপডেট আহি থাকিব। এই ভিডিঅ'সমূহ আপোনালোকক জনাই থাকিম ভিডিঅ'ৰ জৰিয়তে, এই চৰকাৰী লেট্ৰিনৰ ক্ষেত্ৰতে হওক বা চৰকাৰী যিসমূহ আপডেট আছে। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ কাইলৈ এটা নতুন ভিডিঅ'